কৃত্ৰিম বানপানীত বুৰিল লিডু। এজাক বৰষুণতেই জলমগ্ন লিডু মহাবিদ্যালয়। নিশা হোৱা এজাক মুষলধাৰ বৰষুণৰ ফলত লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। বৰষুণৰ পানীয়ে লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন কৰি তোলাত শিক্ষানুষ্ঠানখনৰ স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হৈছে। আজি পুৱাই বহু দূৰ দূৰণিৰ পৰা অহা মহাবিদ্যালয়খনলৈ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয় চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতে সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতি বছৰে বৰ্ষাকাল আহিলে একে সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰ প্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়তে প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতে লিডুবাসীয়ে বছৰে বছৰে একে দুৰ্ভিক্ষ ভুগি আহিছে। মাঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট AIN লাইভ। হৈছে আমাৰ অফিচৰ বহুত কাম পৰি আছে। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকল এতিয়া ৰাস্তাত লগ পাইছোঁ উভতি গুচি গৈছেগৈ। আমাৰ তেওঁলোকৰ দৈনন্দিন যিটো এটেণ্ডেঞ্চ সেইটো দিব পৰা নাই, অনলাইনো দিব লাগে, অফলাইন দিয়াৰ উপৰিও সেইটো দিবলৈ আমাৰ অসুবিধা হৈছে। তাৰপিছত নিজৰতো অসুবিধা আছে, আমি এতিয়া যাব পৰা নাই, ইমান পানী ৰাস্তাটোৱে যাব নোৱাৰি। গেটৰ ভিতৰত সোমোৱাটো দূৰৰ কথা, আমি ৰাস্তাটোকে পাৰ হ'ব পৰা নাই। গতিকে আমাৰ যথেষ্ট অসুবিধা হৈছে। পানীৰ সমস্যা সমাধানৰ কাৰণে প্ৰতি বছৰে জনাই থকা হৈছে, কিন্তু কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা নাই। গতিকে মই অনুৰোধ জনাইছোঁ বিভিন্ন দল সংগঠনৰ পৰা বিধায়ক চৰকাৰকো জনাইছোঁ যাতে আমাৰ এই পানীখিনি স্থায়ী সমাধানৰ কাৰণে কিবা এটা পদক্ষেপ লয়। 6-7বাৰমান হ'লেই, প্ৰতি মাহতে 2-3বাৰকৈ হয়। মাহটোতো হয়েই, মাহটোৰ ভিতৰত আকৌ 2-3বাৰ হয়। সকলোতে শ্ৰেণীকোঠালৈ বানপানীৰ তল পৰিছে। সকলোতে মানে কি কয় বানপানীৰ কাৰণে মানে সোমাবৰ কাৰণে পৰা নাই। এতিয়া মানে পূৰা ৰাতি বৰষুণতে গোটেই বানপানী সকলোতে সোমাইছে, অসুবিধা হৈছে। এতিয়া কি হেড মিষ্ট্ৰেছে কৈছে কলেজ বন্ধ বুলি। নানা ধৰণৰ অসুবিধা পৰিছে, বানপানী হৈছে। এতিয়া কলেজ সোমাব পৰা নাই, ইমান দূৰৰ পৰা ক্লাছ কৰিব আহিছোঁ, জাগোন পৰা আহিছোঁ লিডুলৈ, বহুত নানা ধৰণৰ অসুবিধা হৈছে। এটা আশাত আহোঁ ক্লাছ কৰিবলৈ ভালকৈ পাছ হৈ যাম বুলি, কিন্তু এতিয়া এৰাতিতে বৰষুণ দি গোটেই কলেজ বানপানী হৈ গৈছে। এতিয়া চৰকাৰে যদি কিবা এটা নিয়ম উলিয়াই দিয়ে এইটো ভাল হ'ব। আৰু হেডমাষ্টৰে কৈছে আজিৰ দিনটো বন্ধ বুলি, এনেকৈ বন্ধ হৈ নানা ধৰণৰ আমাৰ ক্লাছ ক্ষতি হ'ব। সেয়াই আৰু আহোঁতে কিমান সময় লাগিছে? 20 মিনিট 30 মিনিট, আধা ঘণ্টামান লাগি যায়। এতিয়া আকৌ কলেজ ঘূৰি যাবা? ঘূৰি যাম এতিয়া বাছটো এতিয়া বহুত দেৰি মূৰত আহিব, ৰখি থাকিবলগীয়া হ'ব এতিয়া আলিতে। সেয়াই কি হ'ব হৈছে, কালি ৰাতি পূৰা ভাঙি কিনে তাত পূৰা ঘৰত পানী সোমাই গ'ল। এইটো মঠৰি আজি 2 বছৰ 3 বছৰ হৈ গ'ল। ইয়াৰ পৰা সেই তালৈকে 770 মিটাৰ, আৰু এইখিনিৰ পৰা সেই ঢাপলৈকে 670 মিটাৰ জুখি গ'ল। এতিয়া কাম হৈ যাব, আজিলৈকে হৈয়ে আছে। কেয়াৰ পইচা ক'ত গুচি গৈছে পাতাই নাই। এতিয়া দলংখন ভাঙিবই হৈ গ'ল। মানুহ ৰাতি দলঙত ইমান পানী, এখন দলঙৰ ওপৰত পানী হৈছে। ইমান বছৰ 40 বছৰৰ পৰা আগত কেলা ইমান পানী হোৱাই নাছিলে। ক'ত হৈছিলে? ইমান বছৰ আগত পানী হোৱা নাছিলে, অকণমান পানী হৈছিলে। এতিয়াতো এইফালৰ পৰা ইমান পানী আহে। কিজানি টিককত 2টা নলা জইন কৰি দিছে, নামনাক নলাটো এইফালে দি দিছে ঘূৰাই কিনে। সেইবিলাক কৰিলেতো আমিহে মৰিম, সিহঁততে একো নাই, পইচা খান্দিব কেলা, কয়লা খুন্দি কিনে লৈ যাব। আৰু কি আছে, মৰাটোতো আমিহে মৰি আছোঁ, কোনো মৰা নাই ন। মঠৰি ভাঙিলে সেই তাত ভাঙি গ'ল, ইয়াৰ পৰা ভাঙি গ'লে। ইয়াৰ মঠৰি আলি ইমান ওখ দিছোঁ, 3 ফুট ওখ, 3 ফুট ওখ পানী পাৰ হৈ গৈছে। আজিলৈকে 40 বছৰ আগতে ইমান পানী হোৱাই নাছিলে। 40 বছৰ এতিয়া এই আজি 2010ৰ পৰা ইমান পানী হৈ আছে। 2010ৰ পৰা ইমান পানী হয়, 3 ফুট ইমান পানী কেতিয়াও হোৱা নাছিলে। এতিয়া এইফালেনো ভাবিলোঁ মই বান্ধ দি দিছে, মানুহে খেতি পথাৰৰ কাৰণে মানুহ ঠেক হৈ গৈছে। এইফালে কি হৈ আছে? এইফালেতো হোৱা নাই ন। এইফালে গোটেই পানী উপঙি আহে, কমপ্লিট ধেমালি নেকি? উপঙি পানী আহে। ইমান পানী আজি হোৱা নাছিলে নে ইমান বছৰ? আহ্বান কি জনাম? বিধায়কটো দেখি গৈ আছে, বিধায়কক আহ্বান জনাই আছোঁ যি 5-6 বছৰৰ পৰা আহ্বান জনাই আছোঁ। মোৰ হিচাপত যে ভাস্কৰ শৰ্মাক নমাই দিলেই ভাল। কি কাম কৰি আছে ভাস্কৰ শৰ্মাই? আমাক সোধাই দিয়া। বাদ আমাৰ তিনিচুকীয়া মাৰ্কেটৰ পৰা একদম লিডু দি বাট ভাল নাই। গাড়ী বনখাওঁতে কেলা গাড়ী স্কুটি সোমালে সি মানুহ ক'ৰবাত পৰিয়েহে মৰি থাকিব। ক'ৰবাত কাৰোবাক এতিয়া চাবলৈ সেইবিলাক নাই, খালি অকল ভোটটো পালোঁ, মই ৰাজা হৈ গ'লোঁ। ভাস্কৰ শৰ্মাক নমাই দিয়াই ভাল। মই হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি কৈছোঁ, ভাস্কৰ শৰ্মাক নমাই বেলেগ বিধায়ক এটা বহাওক।
মই সেইটোৱেই আহ্বান কৰোঁ। মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, দুই হাতে জোৰ কৰি ৰাইজৰ পৰা ভাস্কৰ শৰ্মা বিধায়ক নমাই দিয়ক। তাৰ কাৰণে তেওঁকতো বানপানী সমস্যাৰ কাৰণে জনাই আছোঁ, সবফালে জনাই আছোঁ। এতিয়া জনাই কি কৰিম? মুখ্যমন্ত্ৰীয়ে কমচে কম এবাৰ আহি চাব লাগে। আমি যে ভোটটো দিওঁ, গাঁৱত জনতাই কি কৰি আছে, ক'ত কিমান প্ৰব্লেম আছে, এইবোৰ যে আমি ভিডিঅ'টো পঠিয়াই আছোঁ, তেওঁৰ ওচৰত যে পঠিয়াই থাকোঁ, তেওঁতো চাব লাগে। এবাৰতো কমচে কম তেওঁ আহিব লাগে। তেওঁ আমি মানুহ হয় নহয়, তেওঁ হ'ল এজন ঘৰৰ গাৰ্জিয়েন। এতিয়া গোটেই অসমৰ গাৰ্জিয়েন তেওঁ নিজে আহি চাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।